ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি অসম তথা গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই অনা 2 খেলুৱৈক বিপুল আদৰণি। উত্তৰাখণ্ডত অনুষ্ঠিত হৈ যোৱা 38তম কালাৰী পায়েটু ক্ৰীড়া 2025 প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা গোলাঘাটৰ চয়নিকা দত্ত আৰু কাশ্মীৰী নিয়োগক ফৰকাটিং ৰেল ষ্টেচনত বিপুল আদৰণি জনায়। এবাৰ 38 আমাৰ নেশ্যনেল গেম উত্তৰাখণ্ডত হৈছিলে আপোনাৰ হাৰিদ্বাৰ। তাতে মই 2টা ব্ৰঞ্জ পদক পাইছোঁ, এটা গ্ৰুপ ইভেণ্ট শ্বৰ্ট এণ্ড শ্বৰ্ট আৰু এটা ফাইট ইভেণ্টত। মোৰ আপোনাৰ ফাৰ্ষ্ট দিল্লী হৈছে, তাৰপিছত মহাৰাষ্ট্ৰ, তাৰপিছত হাৰিয়ানা আৰু এটা UP হৈছিলে। আজি ৰেলযোগে ফৰকাটিং ৰেল ষ্টেচনত উপস্থিত হোৱাৰ পাছত গোলাঘাট জু-জিটছু এছ'চিয়েশ্যনে খেলুৱৈ দুগৰাকীৰ সম্বৰ্ধনা জনোৱাৰ লগতে গাঁৱৰ বহু লোকে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয়। উত্তৰাখণ্ডৰ হৰিদ্বাৰত হৈছিলে। মই ব্ৰঞ্জৰ মেডেল পাইছোঁ লং ষ্টাফ ফাইটত। ফাইনেলৰ আমাৰ কেৰেলা হৈছিলে। কেৰেলা বহুত ভাল খেলে। কেৰেলাৰ লগত অকণমান টক্কৰ দিবলৈ বহুতেই মানে কষ্ট হৈছিলে, তথাপিও ট্ৰাই কৰিছিলোঁ যিমান পাৰোঁ 100% দিবলৈ। সম্বৰ্ধনা অনুষ্ঠানত জু-জিটছু এছ'চিয়েশ্যনৰ সভাপতি পূৰ্ণ ৰাজখোৱা, সম্পাদক বিতুল নিয়োগৰ লগতে গাঁৱৰ বহুকেইগৰাকী লোক উপস্থিত থাকে। উল্লেখ্য যে প্ৰশিক্ষক বিতুল নিয়োগৰ তত্বাৱধানত যোৱা দলটোৰ 2গৰাকী পদক লাভ কৰিবলৈ সক্ষম হয়। 2গৰাকীয়ে পদক লাভ কৰিবলৈ সক্ষম হয়। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। আমাৰ 38 নেশ্যনেল গেমছ উত্তৰাখণ্ডত হোৱা কালাৰী পায়েটু প্ৰতিযোগিতাত আমাৰ গোলাঘাট জিলাৰ 2গৰাকী খেলুৱৈ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। এগৰাকী হ'ল আমাৰ চয়নিকা দত্ত, তেওঁ শ্বৰ্ট ষ্টাফ লং ষ্টাফত তেওঁৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আৰু আমাৰ কাশ্মীৰ নিয়োগে শ্বৰ্ট এণ্ড শ্বৰ্ট ব্ৰঞ্জ মেডেল আৰু লগতে ফাইটিং ইভেণ্টতো তেওঁ ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হয়। আমি গোলাঘাট জিলাৰ কালাৰী পায়েটু হৈ আজি আমাৰ খেলুৱৈসকলক উষ্ম আদৰণি জনোৱা হয়। আমাৰ গাঁও অঞ্চলৰ সকলো ৰাইজে আহি আমাৰ লগতে আমাৰ খেলুৱৈসকলো আহিছে। আমি গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ গোলাঘাট জিলাৰ পৰা 3টাকৈ পদক লাভ কৰি আমাৰ খেলুৱৈসকলে গোলাঘাট জিলাৰ লগতে অসমৰ সুনাম কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমত 18জন খেলুৱৈয়ে অসমৰ পৰা 18জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলে। তাৰে আমাৰ 16টা পদক পাবলৈ সক্ষম হয়। 14জন খেলুৱৈয়ে সৰ্বমুঠ পদক লাভ কৰিছে। তাৰে 2জন খেলুৱৈ 2টা ইভেণ্টত 2টাকৈ পদক পাবলৈ সক্ষম হয়। তাৰে আমাৰ গোলাঘাট জিলাৰ আমাৰ কাশ্মীৰ নৌকে ব্ৰঞ্জৰ পদক 2টা পাবলৈ সক্ষম হৈছে। যিহেতু আমাৰ চৰকাৰৰ পৰা আমাৰ যথেষ্টখিনি সহায় সহযোগ আগবঢ়াইছিলে। অৱশ্যে আমাৰ গেমটো নেশ্যনেল গেমছত অন্তৰ্ভুক্ত হ'লেও কিন্তু যোৱাবাৰ আমাৰ পদকপ্ৰাপ্ত হিচাপে আমাৰ স্বীকৃতি দিছিলে আমাৰ ভাৰতীয় অলিম্পিক সন্থাই। কিন্তু এইবাৰ আমাৰ খেলবিধক ডেমনষ্ট্ৰেশ্যন হিচাপে অন্তৰ্ভুক্ত কৰিছে। সেয়েহে আমাৰ পদক পালেও আমাৰ খেলুৱৈসকলৰ মনত অলপ অসন্তুষ্টি অনুভৱ হৈছে। পদকটো পায়ো তেওঁ সন্তুষ্টি লাভ কৰিবলৈ সক্ষম হোৱা নাই। তথাপিও আমি আশা কৰিছোঁ অসম চৰকাৰে আমাৰ খেলুৱৈসকলক পদক পোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায়, যাতে কৰ্মস্থানৰ দিশত সহায় আগবঢ়াব বুলি আমি আশা কৰিছোঁ। যিহেতু আমাৰ সমৰকলা দিশত খুব খেলবিধ কমকৈ হোৱা দেখা যায় ভাৰতবৰ্ষত। বিশেষকৈ আমাৰ উচু, টাইকোৱাণ্ডো, কালাৰী পায়েটু এই 3বিধ খেলুৱৈহে বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত হৈছে। যিহেতু এখন ৰাষ্ট্ৰৰ শ্ৰেষ্ঠ ক্ৰীড়াক্ষেত্ৰ, এই খেলবিধত সকলো খেলুৱৈ অংশগ্ৰহণ কৰাৰ এটা সপোন থাকে। আজি আমাৰ সেই কালাৰী পায়েটু খেলবিধ অন্তৰ্ভুক্ত হোৱাৰ কাৰণে আমাৰ খেলুৱৈসকলে আজি সুযোগ সুবিধা পাবলৈ সক্ষম হৈছে। আশা কৰোঁ ভৱিষ্যতে আমাৰ সমৰকলা ক্ষেত্ৰত আমাৰ খেলুৱৈসকলে পদক লাভ কৰি যাতে অসমৰ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়, মই তাৰে কামনা কৰি কি ক'লে 18খন ৰাজ্য অংশগ্ৰহণ কৰিছিলে। তাৰপৰা আমাৰ ফাইটিং শাখাত আমাৰ কাশ্মীৰ নৌকে 4খন খেল খেলি পেলাই তেওঁৰ ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে। আৰু আমাৰ 2টা ইভেণ্ট গ্ৰুপ ইভেণ্ট আছিলে। চয়নিকা দত্তই যিটো লং ষ্টাফ বুলি কয়, তেওঁলোকৰ 18খন ৰাজ্যৰ খেলুৱৈ অংশগ্ৰহণ কৰিছিলে। আমাৰ কাশ্মীৰ নিয়োগৰ সেই 18খন ৰাজ্যৰ খেলুৱৈৰ লগত অংশগ্ৰহণ কৰি প্ৰত্যেকৈ 4খন খেল খেলি পেলাই তেওঁলোকে এই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছে।